Hello everyone, welcome to 682 YouTube channel. আজি 4 তাৰিখ আৰু আজি DLED PET এন্ট্ৰেন্সৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্ট দিয়াৰ কথা আছে। গতিকে কম নম্বৰ পোৱা সকলে যিসকলে কম নম্বৰ পাইছে তেওঁলোকে কেনেকৈ সিট পাব পাৰে আৰু স্পট এডমিশনৰ ডেট, সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ ডেট আৰু থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ ডেট কেতিয়া হ'ব সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াত দিয়া আছে ডেট ফৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট, যিটো আমি ইতিমধ্যে পাই গৈছোঁ আমাৰ ৰিজাল্টসমূহ। আৰু তাৰ পাছতে ইয়াত দিয়া আছে অনলাইন কাউন্সেলিং। অনলাইন কাউন্সেলিঙৰ যিটো ফাৰ্ষ্ট ফেজ হয় তাৰ ষ্টাৰ্ট হৈছিলে 9 তাৰিখ 7 মাহ 2025 পৰা 1 তাৰিখ 8 মাহ 2025 ভিতৰত, আৰু তাৰ ৰিজাল্টসমূহ দিয়া হ'ব আজি, অৰ্থাৎ 4 তাৰিখ 8 মাহ 2025। আৰু আপোনালোকে যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত চিলেক্ট হৈছে বা চিট পাইছে তেওঁলোকে গৈ পেলাই 5 তাৰিখ 8 মাহ 2025 পৰা 7 তাৰিখ 8 মাহ 2025 ভিতৰত এডমিশ্যনসমূহ গৈ ফিজিকেলি লৈ ল'ব পাৰিব। আৰু পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট কৈছে, আকৌ ভেকেঞ্চি লিষ্ট এখন প্ৰকাশ পাব 9 তাৰিখ 8 মাহ 2025 তাৰিখে। আৰু এইখন লিষ্ট প্ৰকাশ পাব আৰু 11 তাৰিখ 8 মাহ 2025 ভিতৰত আপোনালোকে আকৌ ৰিজাল্টসমূহ পাই যাব যে আপোনালোকে কোনখন ইনষ্টিটিউটত আপোনালোকে চিট পাইছে। আকৌ এবাৰ খালি কাউন্সেলিং কৰিব কোনো দৰকাৰ নাই, কাৰণ এবাৰ কাউন্সেলিং কৰা হৈ গৈছে। তাতে আপোনালোকৰ গম পাবই আপোনালোকে চিলেক্ট হৈছে নে নাই হোৱা। যদি নাই হোৱা সেই বস্তুটো সেকেন্ড ৰাউণ্ডত নিজে নিজে আহি যাব। আপোনালোকে আকৌ সেকেন্ড ৰাউণ্ডৰ কাৰণে কাউন্সেলিং কৰিব নালাগে। গতিকে 11 তাৰিখ 8 মাহ 2025 তাৰিখে আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ যিটো কাট অফ মাৰ্ক সেইটো দেখা পাব, আৰু যিসকলে চিট পায় সেকেন্ড ৰাউণ্ডত তেওঁলোকে গৈ পেলাই এডমিশ্যনসমূহ ল'ব পাৰিব 12 তাৰিখ 8 মাহ 2025 তাৰিখে। গতিকে ভিডিঅ'টোত ইমানখিনি আছিলে, আৰু এতিয়া আহোঁ যিসকলে কম নম্বৰ পাব তেওঁলোকে কেনেকৈ চিট পাব। এতিয়া যিসকল আপোনালোকে PWD হওক বা EWS হওক বা STH হওক, তেওঁলোকে কি হয় অলপ নম্বৰটো কম পালেও কেতিয়াবা চিট পাই যায়। গতিকে ইয়াৰ আগৰ আপোনালোকে যদি কাট অফৰ লিষ্ট যদি চাইছে, তাতে আপোনালোকে দেখিব পাব কিছুমান 22 পোৱা, কিছুমান 25 বা কিছুমান 27-28 পোৱা নম্বৰ পোৱা কেণ্ডিডেটছেও চিট পাই গৈছে। গতিকে আপোনালোকে যদি সেইকেইটা কেটেগৰীত আছে তেতিয়াহ'লে আপোনালোকে চিট পোৱাৰ চান্স এটা আছে। আৰু ফাৰ্ষ্ট আৰু সেকেন্ড ৰাউণ্ড কাউন্সেলিং কেতিয়া হ'ব এতিয়া আলোচনা কৰা হৈ গৈছে। আৰু স্পট এডমিশ্যনৰ ডেটটো ফিক্সড নহয় বা এতিয়ালৈকে দিয়া হোৱা নাই। একেবাৰে শেষত থাৰ্ড ৰাউণ্ড কাউন্সেলিং হোৱাৰ পাছতো যদিহে চিট থাকি যায় তাৰ পাছতহে স্পট এডমিশ্যন কৰা হয়। আৰু এইটো একেবাৰে জৰুৰী নহয় যে স্পট এডমিশ্যন হ'বই, যদিহে থাকি যায় তেতিয়াহে স্পট এডমিশ্যন হয়। গতিকে ভিডিঅ'টোত ক'ব লগা ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে বা লাভ হ'ল বুলি যদি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।